আমাৰ অতিথিসকলে আপোনালোকৰ আগত এজন এজনকৈ বক্তব্য আগবঢ়াব আৰু মাননীয় মুখ্যমন্ত্ৰী উপস্থিত থকা UPPLৰ তথা বিধায়ক ভাতৃপ্ৰতিম লৰেন্স ইছলাৰী ডাঙৰীয়া, আজিৰ এই মঞ্চত উপস্থিত থকা PTCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়া, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ EM প্ৰদীপ ৰায় ডাঙৰীয়া, মঞ্চত উপস্থিত থকা অসম গণ পৰিষদৰ সন্মানীয় আমাৰ সকলোৰে চিনাকি ভূপেন ৰায় ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াই আহি আছে। বলো বলো ভাৰত মাতা কি, ভাৰত মাতা কি। আৰু জোৰেকে ক'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়া শুনিব পৰাকৈ, বলো ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। প্রমোদ বড়ো জিন্দাবাদ, প্রমোদ বড়ো জিন্দাবাদ। AGP জিন্দাবাদ, BJP জিন্দাবাদ, UPPL জিন্দাবাদ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। ইতিমধ্যে আপোনালোকে চাইছে হেলিকপ্টাৰ অৱতৰণ কৰিব। আপোনালোকে কোনো দৌৰা দৌৰি নকৰিব। খন্তেক আৰু 2-3 মিনিটৰ মাজতে আমাৰ মাজত উপস্থিত হ'বহি। আমি সকলোৱে আদৰণি জনাম। মই যিদৰে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ যেতিয়া কওঁ, আপোনালোকে সকলোৱে জোৰেকে ক'ব যাতে দিল্লীলৈকে শুনিবলৈ পায় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। বলো বলো ভারত মাতা কে, ভারত মাতা কে। নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ। হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। প্রমোদ বড়ো জিন্দাবাদ, প্রমোদ বড়ো জিন্দাবাদ। BJP জিন্দাবাদ, BJP জিন্দাবাদ। UPPL জিন্দাবাদ। ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক। প্রমোদ বড়ো জিন্দাবাদ, AGP জিন্দাবাদ। অতুল বরা জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ। আমার মুখ্যমন্ত্রী ডাঙৰীয়া হেলিকপ্টাৰ ইতিমধ্যে আমাৰ জয়গাঁও খেলপথাৰত অৱতৰণ কৰিছে। খন্তেক সময়ৰ ভিতৰতে উপস্থিত হ'বহি। আমি সকলোৱে জয় ধ্বনিৰে তেখেতক আগমন আমি কৰিম, আদৰণি জনাম। আপোনালোকে আৰু জোৰে জোৰে তেওঁলোকক এই জোৰেগাঁও খেলপথাৰত আপোনালোকে জয়ধ্বনি দিব। বলো বলো হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। আৰু জোৰেকে গাব লাগিব। এই ৰাস্তাত থকা দাদা ভাইটিসকল আপোনালোকে চিঞৰিব লাগিব, বলো বলো হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা ওয়েলকাম, হিমন্ত বিশ্ব শর্মা ওয়েলকাম।
কোনোবাই বন্দুক লৈ আহে অমুক পাৰ্টিক ভোট দিবি দেই, দিবই লাগিব, হয় নে নহয়? অমুক পাৰ্টিক ভোট দিবই লাগিব, নহ'লে জান যাব। কিন্তু বিজেপিৰ চৰকাৰ আহিলে এতিয়া বন্দুক নাই, নমস্কাৰ কৰি কয় ভোট দিব দেই, হয় নে নহয়? এতিয়া